ব্ৰহ্মাণ্ডৰ প্ৰধান পৰিকল্পনা আমাৰ বাবে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি মাত্ৰ কৰ্ম কৰিব লাগে, কৰ্মই প্ৰধান। আমি কৰ্ম কৰি আগুৱাই যাব লাগে। ফল কি পাম তাৰ চিন্তা কৰাৰ আমাৰ আৱশ্যক নাই, কাৰণ ঈশ্বৰে ব্ৰহ্মাণ্ডে আমাৰ বাবে এটা সুন্দৰ পৰিকল্পনা কৰি থৈছে। ব্ৰহ্মাণ্ডে জানে, ঈশ্বৰে জানে যে আমাৰ ভাগ্যত কি আছে, আমাৰ ভাগ্যত কি লেখা আছে, আমাৰ কৰ্মৰ ফল কি হ'ব, আমি কোনটো কৰ্ম কৰিলে সফলতা পাম, সেই সকলোখিনি ঈশ্বৰে বা ব্ৰহ্মাণ্ডে জানে। আৰু সেইকাৰণে এটা সুন্দৰ পৰিকল্পনা কৰি থৈছে ব্ৰহ্মাণ্ডে বা ঈশ্বৰে আমাৰ বাবে, হয়নে? মাত্ৰ আমি কৰ্ম কৰিব লাগে, আৰু এনেকুৱা কৰ্ম কৰিব লাগে যি কৰ্ম আমাৰ জীৱনত নিজে নিজে আহে, এটা সুযোগ হিচাপে আহে। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, কেতিয়াবা আমাৰ জীৱনত এনেকুৱা কিছুমান কৰ্ম আহে যে আমি নিবিচৰাকৈ আমাৰ প্ৰস্তাৱ আহে, আমালৈ প্ৰস্তাৱ আহে কিবা এটা চাকৰি, কিবা এটা ব্যৱসায়, হয়নে? অকস্মাতে আহে, আৰু সেইটোক আমি গুৰুত্ব নিদিওঁ। এইটো ভাল হ'বনে নাই, মোৰ বাবে উপযোগী হ'বনে নাই, মোৰ বাবে যোগ্য হ'বনে নাই, সেয়া বাছনি কৰাত লাগো। কিন্তু বন্ধুসকল, যোনটো কৰ্ম আমাৰ জীৱনত নিজে নিজে আহে, সেইটো নিজে নিজে নাহে। ঈশ্বৰৰ পৰিকল্পনা থাকে, ব্ৰহ্মাণ্ডৰ পৰিকল্পনা থাকে যে সেই কৰ্মতে আমাৰ সফলতা থাকে। আমি সেই কৰ্ম কৰিলেহে সফলতা পাম। সেইকাৰণে এনেকুৱা কিছুমান কৰ্ম আমাৰ জীৱনত আহে যোনটো অকস্মাতে আহি যায়, আমি ভাবিবই নোৱাৰোঁ। কিন্তু বন্ধুসকল, আমাৰ আৰু এটা কথা হয়, যেতিয়া আমাৰ কিবা এটা কৰ্ম আমাৰ জীৱনত আহে, সেই তেতিয়া আমি এটাই চিন্তা কৰোঁ, মানুহে কি ক'ব, সমাজে কি ক'ব, ঘৰৰ মানুহে কি ক'ব, হয়নে, পৰিয়ালে কি ক'ব, সেই চিন্তা কৰোঁ। আৰু সেই চিন্তা কৰি সেই কৰ্ম আমি আমাৰ সুযোগৰ পৰা গুচি যায়, হয়নে? বন্ধুসকল, যদি আমি কৰ্মই নকৰোঁ তেতিয়াহ'লে ফল কেনেকৈ পাম, হয়নে? তো আমি যোনটো কৰ্মত আমি ভাবোঁ যে এইটো কৰ্ম কৰিলেহে আমি সফলতা পাম, আমাৰ ভবাৰ দৰে নহয়। ঈশ্বৰে ভাবিব লাগিব, ব্ৰহ্মাণ্ডে ভাবিব লাগিব যে আমি কোনটো কৰ্মত সফলতা পাম। আমি নিজে যোনটো কৰ্ম, যি কাম বাছি লওঁ, সেই কৰ্মত আমি কেতিয়াও সফলতা নাপাওঁ, সদায় বিফলতাৰ মুখে দেখা পাম। কিন্তু সেই কৰ্মত আমি সফলতা পাম যোনটো আমাৰ জীৱনত নিজে নিজে আহে, সুযোগ হিচাপে আহে, আৰু সেই সুযোগটোক আমি গ্ৰহণ কৰিব লাগে। কিন্তু আমাৰ কি হয়, আমি সমালোচনালৈ ভয় কৰোঁ, নিন্দালৈ ভয় কৰোঁ, উপলুঙা কৰিব নেকি সেইটোক লৈ পেলাই ভয় কৰোঁ, আৰু সেই ভয় কৰি আমি কৰ্ম ত্যাগ কৰোঁ। আৰু যদি কৰ্মই নকৰোঁ বন্ধুসকল, তেতিয়াহ'লে সফলতা কেনেকৈ পাম, হয়নে? তো সফলতা পাবৰ কাৰণে কৰ্ম কৰিব লাগিব। কিন্তু সেই কৰ্ম নিজে নিজে যোনটো কৰ্ম আহে, সেইটো ঈশ্বৰৰ পৰিকল্পনা, হয়নে? ঈশ্বৰে পৰিকল্পনা কৰি পেলাই সেই কৰ্ম আমালৈ পঠিয়াই, সেইটো লাগিলে সৰুৱে হওক বা ডাঙৰেই হওক, সেই কৰ্মক আমি ভগৱানৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব লাগে। আৰু আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি সেই কৰ্মত মন দি গুৰুত্বভাৱে যেতিয়া কাম কৰি যাম নহয়, তাৰ পৰা সফলতা পাম। কিন্তু কাৰণ সেইটো কৰ্ম ঈশ্বৰে বাছি দিয়া কৰ্ম, ঈশ্বৰে পৰিকল্পনা কৰা কৰ্ম, হয়নে? সেইকাৰণে তাতহে সফলতা পোৱা যায়। কিন্তু আমি বহুতক লক্ষ্য কৰিব, মই নিজেই কিবা এটা ব্যৱসায় মোৰ চলাই আহিছে, যদি মোক কোনোবাই কৈ দিয়ে এইটো ব্যৱসায় কৰি কোনো সফল হোৱা নাই, এইবিলাক কাম নকৰিবি, এইবিলাক কাম কৰিলে ডুবিবি, এইবিলাক কাম কৰি লাভ নাই, তেতিয়াই কি হয়, সেই ব্যৱসায়টোক আমি এৰি দিওঁ। বা কিবা এটা চাকৰি অফাৰ আহিছে, এইবিলাক চাকৰি কৰি লাভ নাই, ক'ৰবা বেলেগত কাম কৰ, বেলেগ কাম বিচাৰ, হয়নে? তেতিয়া সেই চাকৰি প্ৰস্তাৱটো আমি নাকচ কৰি দিওঁ, হয়নে? যোনটো কৰ্ম আমাৰ নিজে নিজে আমাৰ জীৱনত আহে, সেইটোক আমি মানুহৰ কথা শুনি, ঘৰৰ কথা শুনি, সমালোচনাৰ ভয়ত, নিন্দাৰ ভয়ত, উপলুঙাৰ ভয়ত আমি সেই কৰ্ম ত্যাগ কৰি দিওঁ। কিন্তু সেই কৰ্মতে সফলতা থাকে, হয়নে? সেই কৰ্ম কাৰণ ঈশ্বৰৰ পৰা অহা কৰ্ম, ঈশ্বৰে পৰিকল্পনা কৰা কৰ্ম, গতিকে সেই কৰ্মত 100% সফলতা থাকে। কিন্তু আমি তাত মন দিওঁ, আৰু মন নিদিয়া আৰু এটা কাৰণ থাকে বন্ধুসকল। আমি যেতিয়া কিবা কাম কৰোঁ নহয় বন্ধুসকল, কিবা এটা কৰ্ম হাতত লওঁ,
হাতত লোৱাৰ লগে লগে পিছদিনাখনেই তাৰ ফলৰ আশা কৰোঁ, হয়নে? আমি সেই কৰ্মটোৰ ওপৰত আমাৰ কিমান অভিজ্ঞতা আছে, আমি কিমান জানো, সেইটো আমি লক্ষ্য নকৰোঁ। মাত্ৰ আমি চাকৰি এটাত জইন কৰিছোঁ, কালিয়ে মোৰ চেলাৰী বাঢ়িব লাগে, কালিয়ে মোৰ দৰমহা বাঢ়িব লাগে। মই ব্যৱসায় এটা কৰিছোঁ, কালিয়ে তাৰ পৰা লাভ পাব লাগে, হয়নে? সেই তেনেকৈ আমি চিন্তা কৰোঁ আৰু চিন্তা কৰি পেলাই সেই কৰ্ম কৰিবলৈ যাম। আৰু সেইকাৰণে কি হয়, দুদিনমান কিবা এটা কাম কৰাৰ পিছত সেই কৰ্ম ত্যাগ কৰি দিওঁ। ইয়াত একো লাভ নহয়। কোনোবা এটা চাকৰি কৰি আছোঁ, তাত যদি আমাৰ দৰমহা নাবাঢ়ে, চেলাৰী নাবাঢ়ে, তেতিয়া এইবিলাক কাম নকৰোঁ আৰু, হয়নে? আজি বঢ়াব, কালি বঢ়াবকৈ চেলাৰী নবঢ়াই হ'ল, ইমান কম পইচাত কাম কৰিব নোৱাৰোঁ বুলি আমি সেই কৰ্ম ত্যাগ কৰোঁ। বা কোনোবা এটা ব্যৱসায় কৰিবলৈ লৈছোঁ, সেই ব্যৱসায়টোত যদি দুদিনমান কৰি চাম, চোৱাৰ পিছত তাৰ পৰা যদি ভাল লাভ নাপাওঁ, কিবা পইচা উপাৰ্জন নহয়, তেতিয়া সেই ব্যৱসায় এৰি দিম, হয়নে? কিন্তু আমি কোনোদিন নাচাওঁ যে সেই কৰ্মত আমাৰ অভিজ্ঞতা কিমান হৈছে, আমি সেই কৰ্মটোৰ প্ৰতি কিমান জ্ঞান বাঢ়িছে, হয়নে? সেইটো আমি কেতিয়াও নাচাওঁ। তো বন্ধুসকল, যিকোনো কৰ্ম যেতিয়া কৰা হয় নহয়, তাত পিছদিনাখনেই পইচা পাম, পিছদিনাখনেই তাৰ পৰা উপাৰ্জন পাম, পিছদিনাখনেই তাৰ পৰা সফলতা পাম, সেইটো ভুল। আমি সেই কৰ্মটো কৰিব লাগিব, কৰ্মটো কৰি তাৰ পৰা অভিজ্ঞতা গোটাব লাগিব, তেতিয়াহে তাৰ পৰা উপাৰ্জন হোৱা আৰম্ভ কৰিম। যেনেকৈ বন্ধুসকল, মোৰ জীৱনত তেনেকুৱা বহুত কৰ্ম আহিছিলে, বহুত মই তেনেকুৱা সুযোগ পাইছিলোঁ, কিন্তু মই সেই একেদৰে মই মানুহৰ কথা শুনি, ঘৰৰ কথা শুনি মই সেই সুযোগবিলাক হেৰুৱাই পেলালোঁ, সেই সুবিধাবিলাক হেৰুৱাই পেলালোঁ। আৰু মোৰ এনেকুৱা ভাৱ আছিলে যে মই এই কৰ্মটো কৰিব পাৰিছোঁ, আগুৱাই গৈছোঁ, মই আৰু বেলেগ কৰিব পাৰিম। সেই তেনেকুৱা মনত কিছুমান অহংকাৰ ভাবো আহিলে, আৰু যেতিয়াই আহিলে সেই কৰ্ম মই ত্যাগ কৰি দিলোঁ। কিন্তু সেই কৰ্ম যদি মই নিগাজিকৈ, সুন্দৰকৈ, নিষ্ঠাৰে, হয়নে, পৰিশ্ৰমেৰে কৰি গ'লোহেঁতেন, এদিন নহয় এদিন সফলতা পালোহেঁতেন। কিন্তু তাৰ পিছতো বন্ধুসকল, যেতিয়া মই বুজি পালোঁ, বুজি পোৱাৰ পিছত মই ঈশ্বৰক যেতিয়া চিন্তা কৰিলোঁ, ভগৱানক চিন্তা কৰিলোঁ, তাৰ পিছতো মোৰ কিছুমান সুযোগ আহিল, হয়নে? এটা প্ৰধান সুযোগ আহিলে গাড়ী চলোৱা, হয়নে? গাড়ী চলোৱা মই ইমান এক্সপাৰ্ট মানে কি, নিজৰ গাড়ী চলাব জানো, কিন্তু প্ৰফেশ্যনেলি মানে কাৰোবাৰ বেলেগৰ গাড়ী এখন চলাই এজন মানে যাত্ৰীক নিৰ্দিষ্ট জেগালৈ লৈ যোৱা, সেইবিলাক কাম মই কোনোদিন কৰা নাছিলোঁ। কিন্তু প্ৰথম ভাবিছিলোঁ কৰিব পাৰিম নে নাই, কিন্তু যেতিয়া লাহে লাহে তাত সোমাই গ'লোঁ, লাহে লাহে কৰি এতিয়া মই বিভিন্ন ধৰণৰ গাড়ী চলাব পৰা হৈ গ'লোঁ, হয়নে? যি গাড়ী দিয়ে তাকে চলাব পাৰোঁ, সেই গাড়ী লৈ পেলাই গুচি যাব পাৰোঁ। তাৰপিছত নেক্সট মোৰ এটা সুযোগ ভিডিঅ' বনোৱা, হয়নে? মোৰ মনলৈ আহিলে যে মই ভিডিঅ' বনাম, হয়নে? ভাল ভাল বিষয়ত ভিডিঅ' বনাম, আৰু সেই ঈশ্বৰৰ দ্বাৰা যি জ্ঞান পালোঁ, হয়নে, ব্ৰহ্মাণ্ডৰ পৰা যিখিনি জ্ঞান পালোঁ, সেই জ্ঞানৰ মাধ্যমেৰে এটা চেনেল খুলিলোঁ, যোনটো মটিভেশ্যন টাইপ বা এনেকুৱা ধৰণৰ ভিডিঅ' বনাম, আৰু আধ্যাত্মিক স্তৰৰ যিখিনি আধ্যাত্মিকৰ দৰে যিখিনি ভিডিঅ' সেইটো ইয়াত বনাম। তো এই আধ্যাত্মিক আৰু মটিভেশ্যন, এই বস্তুটো মোৰ মগজলৈ কেনেকৈ আহিলে, মোৰ চিন্তাধাৰালৈ কেনেকৈ আহিলে? এয়া ব্ৰহ্মাণ্ডৰ পৰিকল্পনা, ঈশ্বৰৰ পৰিকল্পনা। আৰু ঈশ্বৰৰ ব্ৰহ্মাণ্ডৰ পৰিকল্পনাৰ দ্বাৰা মই এইটো পালোঁ। পোৱাৰ পিছত মই দুই এদিন যেতিয়া ভিডিঅ' বনাইছোঁ, মোৰ ভিউজ নোহোৱা হ'ল, হয়নে? ভিউজ নাবাঢ়ে, কোনো নাচায়, এতিয়াও ভিউজ কম হৈ আছে, হয়নে? ভিউজ বঢ়া নাই। তো মই আজি ভিডিঅ' বনোৱা বা ছ'চিয়েল মিডিয়াত কাম কৰা আজি মোৰ 2 বছৰ, 1.5 বছৰ হৈ গ'ল, হয়নে? কিন্তু 1.5 বছৰত আজিলৈকে মই ভাল সফলতা পাব সক্ষম হোৱা নাই। কিন্তু এতিয়া এটা কথা বুজি পালোঁ যে যোনটো কৰ্মত মোৰ অভিজ্ঞতা নহয়, হয়নে, য'ত মোৰ মানে কামটোৰ প্ৰতি মোৰ এক্সপিৰিয়েঞ্চ নহয়, জ্ঞান নাবাঢ়ে, সেই তেতিয়ালৈকে মই সেই কৰ্মৰ পৰা সফলতা কেতিয়াও নাপাওঁ। কিন্তু ঈশ্বৰে যে সেই কৰ্মটোক মোক বাছি দিছে, হয়নে,
কাৰণ এই কৰ্মটো মোৰ চিন্তাধাৰালৈ ঈশ্বৰৰ দ্বাৰা আহিলে, ব্ৰহ্মাণ্ডৰ দ্বাৰা আহিলে। কাৰণ ব্ৰহ্মাণ্ডে ঈশ্বৰে সেইটো পৰিকল্পনা কৰি মোক দিছে। কিন্তু সেই কৰ্মটো মই নিয়াৰিকৈ কৰি যাব লাগিব, হয়নে? সুন্দৰকৈ সদায় কৰি যাব লাগিব। আজি মোৰ ভিডিঅ'ত ভিউজ অহা নাই, কিন্তু যেতিয়া সেই ভিডিঅ' কোৱালিটিবিলাক ভাল হ'ব, মোৰ কথা কোৱা ষ্টাইলটো ভাল হৈ যাব, ৰাইজে চাই ভাল পাব, সেই তেতিয়া মোৰ লাহে লাহে ভিউজো আহিব আৰু সেই ভিডিঅ'ৰ মাধ্যমেৰে ফেচবুক ইউটিউবৰ মাধ্যমেৰে মই সফলতাও পাম, হয়নে? তাৰ বাবে মই অপেক্ষা কৰিব লাগিব ক'লে মোৰ যোনটো কথা কোৱা স্পীচটো ঠিক হোৱা লাগে, হয়নে? মই কথা ক'ব পাৰিছোঁ নে নাই, মই মানুহক আকৰ্ষণ কৰিব পাৰিছোঁ নে নাই, সেই বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ সফলতা। গতিকে ঈশ্বৰে কৰ্মটো দিছে বুলিয়ে মই কাইলৈ সফল হৈ যাম, কাইলৈ মোৰ উপাৰ্জন হৈ যাব, সেইটো কথা নহয়। তাত মোৰ অভিজ্ঞতা প্লাছ কৰিব লাগিব, অভিজ্ঞতা গোটাব লাগিব আৰু সততাৰে কাম কৰিব লাগিব। মই যদি কোনোবা এটা কৰ্ম পাইছোঁ, সেই কৰ্মত যদি মই অন্যায় কৰিবলৈ লওঁ, কাক বা বেয়া কৰ্ম কৰিবলৈ লওঁ, সেই তেতিয়াও নহ'ব। সততাৰে, সৎ ভাৱনাৰে, সৎ চিন্তাৰে, নিয়াৰিকৈ, ধৈৰ্যৰে যোনটো কৰ্ম কৰি যোৱা হয়, সেই কৰ্মত সফলতা পায় আৰু সেই কৰ্ম ঈশ্বৰ বা ব্ৰহ্মাণ্ডৰ পৰিকল্পনা থাকে, হয়নে? তো বন্ধুসকল, ব্ৰহ্মাণ্ডৰ পৰিকল্পনা আমাৰ বাবে এটা সুন্দৰ পৰিকল্পনা, হয়নে? মাত্ৰ আমি বুজিব লাগিব আৰু বুজি তাৰ পৰা কাম কৰা আৰম্ভ কৰিব লাগিব। ভালকৈ বুজিব লাগিব যে মই কিবা এটা কাম মোৰ জীৱনত পাইছোঁ, সৰুৱে হওক বা ডাঙৰে হওক, সেয়া ভগৱানৰ আশীৰ্বাদ হিচাপে সেই কামটোক লৈ তাত মন দি কাম কৰিব লাগিব, সততাৰে কাম কৰিব লাগিব, সেই কৰ্মত সফলতা পোৱা যায়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, হয়নে? মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।